নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ 139 নং প্ৰাৰ্থনা ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। প্ৰাৰ্থনা ঘোষাভাগ হ'ল নজানো আবাহন নজানো বিসৰ্জন পূজা মন্ত্ৰ নজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত। প্ৰাৰ্থনা ঘোষাভাগৰ ভাঙনি এনেদৰে: নজানোহো আবাহন নজানোহো বিসৰ্জন পূজামন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মূৰ গতি সাধিবে উচিত। হে পৰমেশ্বৰ, তোমাক কেনেকৈ আহ্বান কৰিব লাগে, কেনেকৈ বিসৰ্জন দিব লাগে মই নাজানো। পূজা মন্ত্ৰ বিধিও কিঞ্চিতো নাজানো। এতেকে হে পৰমেশ্বৰ, মই তোমাৰ দাস হ'লোঁ, মোৰ উচিত গতি সাধিবা। আকৌ কৈছোঁ, হে পৰমেশ্বৰ, তোমাক কেনেকৈ আহ্বান কৰিব লাগে, কেনেকৈ বিসৰ্জন দিব লাগে মই নাজানো। পূজা মন্ত্ৰ বিধিও কিঞ্চিতো নাজানো। এতেকে হে পৰমেশ্বৰ, মই তোমাৰ দাস হ'লোঁ, মোৰ উচিত গতি সাধিবা। প্ৰাৰ্থনা ঘোষাভাগ বিশ্লেষণ কৰিলে এনেদৰে ক'ব পাৰি: মাধৱদেৱে ঘোষাভাগত দাস্য ভাৱকেই চূড়ান্তভাৱে প্ৰকাশ কৰিছে। ঈশ্বৰক ভক্তবৃন্দই বহু প্ৰকাৰে উপাসনা কৰে। সাকাৰ উপাসকসকলৰ উপাসনাৰ বাবে ভাগৱত ধৰ্মই 8 প্ৰকাৰৰ মূৰ্তিৰ ব্যৱস্থা দিছে। এই ক্ষেত্ৰত সাকাৰ উপাসকসকলেই ভগৱন্তৰ দাৰুময়, শিলাময়, ধাতুময় আদি কাল্পনিক মূৰ্তিৰ বা প্ৰতিমা প্ৰতিষ্ঠা কৰে। নিমি নৱসিদ্ধ সংবাদত কৈছে, যিটো মূৰ্তি আপোনাৰ অভিমত জানি হৃদয়ৰ ঈশ্বৰক তাতে থবে আনি প্ৰতিমাত মনতে হৰি কথা পিব যথালব্ধ উপচাৰে তাহাংকে অৰ্চিব আপোনাকে তেহু মূৰ্তি চিন্তিয়া মনত ঘিয়ানিয়া নিমাল পাছে পিন্ধিব শিৰত এৰাম ঈশ্বৰক নিয়াহি দি পদ্মে দিব ঠাই কৰন্দিত প্ৰতিমাক থবে কদু নাই এহি মতে মাধৱক পুজিবে কনিতে হবে ক মুকুট সিটো অচিৰ কালতে
কৰ্ম মিশ্ৰ ভক্তিৰ সাধকসকলে এইদৰে নিতৌ ঈশ্বৰক অৰ্চনা কৰে। এই ঘোষাত মাধৱদেৱ মহাপুৰুষ জনাই এই কথা নিবেদন কৰিছে যে হে হৰি, তুমি সমস্ত জগতৰ মুৰব্বী। তোমাক আহ্বান কৰি আমি কোনো প্ৰতিমাত চৈতন্যৰূপে অধিষ্ঠিত কৰোৱাটো বা বিসৰ্জন দিয়াটো মোৰ পক্ষে অসম্ভৱ। ওপৰৰ পদত উল্লেখ কৰাৰ দৰে পূজা বিধিয়ে মন্ত্ৰ আদি উচ্চাৰণ কৰি পূজা কৰাৰ যোগ্যতাও মোৰ নাই। এতেকে তোমাৰ চৰণত দাস হৈ থকাৰ বাহিৰে অন্য কোনো সাধন প্ৰক্ৰিয়াও মই মনত বিচাৰি নাপাওঁ। হে প্ৰভু, আপুনি যিদৰে ভৃত্যৰ সদায় মংগল কামনা কৰে, সেইদৰে তুমি মোৰ ভগৱন্ত কৃষ্ণ আৰু মই তোমাৰ দাস। যি কৰিলে মোৰ উচিত গতি হয় তুমি তাকেই কৰিবা। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নামঘোষাৰ 137 নং প্ৰাৰ্থনা ঘোষাটি ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ঘোষাটি হ'ল: সহস্ৰ সহস্ৰাতি অপৰাধ দিনে ৰাতি, কৰোঁ মই মহামূঢ় জন, আমি প্ৰভু তজু দাস, আকে মানি জগবাস, সমীউক শ্ৰী মধুসূদন। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।